নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেক ৰাশি জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 19 নৱেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আজি কৃষকসকলৰ বেংক একাউণ্টত সোমাই যাব PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তিৰ ধন। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি শীঘ্ৰে আজি আপোনাৰ বেংক একাউণ্টতো PM কিষাণ আঁচনিৰ টকা সোমাই যাব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে নতুনকৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে PM Modi to release 21 installment PM Kisan installment on November 19, 2025. 2000 direct benefit from 9 crore farmer. Complete eKYC by November 19 to receive your PM Kisan payment. তো ইয়াতে কোৱা অনুযায়ী ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰে আজি PM কিষাণ আঁচনিৰ 9 কোটি হিতাধিকাৰীসকলক প্ৰদান কৰিব PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি 2000 কৈ টকা। তো কেতিয়া প্ৰদান কৰিব সেও আপোনালোকক বিতংভাৱে জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলক দিনৰ 2 বজাৰ পৰা প্ৰদান কৰিব PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি 2000 কৈ টকা। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে 2 বজাৰ পিছত আপোনাৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি ধন সোমাই যাব। কিন্তু যিসকল কৃষকে এই 3খন কাম কৰা নাই সেইসকল কৃষকে PM কিষাণ আঁচনিৰ টকা আজি নাপাব। 1 নম্বৰ কাম হ'ল PM কিষাণ আঁচনিৰ eKYC, 2 নম্বৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আৰু 3 নম্বৰ PM কিষাণ আঁচনিৰ লেণ্ড চিডিং। এই 3খন কাম যিসকলে কৰা নাই সেইসকলে আজি PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি ধন লাভ নকৰে। লগতে যিসকল কৃষকে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ টকা পোৱা নাছিল, টকা নোপোৱাৰ বাবে PM কিষাণ আঁচনিৰ eKYC, বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আৰু লেণ্ড চিডিং কৰিছে সেইসকল কৃষকে আজি একেলগে 2টা কিস্তি 4000 কৈ টকা নিজৰ নিজৰ বেংক একাউণ্টত লাভ কৰিব। আৰু যিসকল কৃষকে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি ধন লাভ কৰিছে সেইসকল কৃষকে আজি 2000 কৈ টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব। এতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। ভাৰত চৰকাৰে মহিলাসকলৰ বাবে আৰম্ভ কৰিছে এখন বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনি। এইখন আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰে মহিলাসকলক ইতিমধ্যে 6000 কৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে। যিসকল মহিলাই আগতীয়াকৈ আবেদন কৰিছিল সেইসকল মহিলাই ইতিমধ্যে 6000 কৈ টকাৰ আৰ্থিক সাহায্য ভাৰত চৰকাৰৰ ফালৰ পৰা লাভ কৰিছে। যিসকল মহিলাই এতিয়ালৈকে আবেদন কৰা নাই সেইসকল মহিলাও নতুনকৈ কৰিব পাৰিব আবেদন। কোনবোৰ মহিলাসকলে আবেদন কৰিব পাৰিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা, প্ৰেগনেণ্ট উমেন এণ্ড লেক্টিং মাদাৰ টু গেট আপ টু 6000। তো ইয়াতে কোৱা অনুযায়ী গৰ্ভৱতী মহিলাসকলে এইখন আঁচনিত কৰিব পাৰিব আবেদন। গৰ্ভৱতী মহিলাসকলৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনি। তো মহিলাসকলে প্ৰথম সন্তান জন্ম দিয়াৰ সময়ত এইখন আঁচনি যদি আবেদন কৰে তেন্তে ভাৰত চৰকাৰৰ ফালৰ পৰা 6000 কৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। তো যিসকল গৰ্ভৱতী মহিলাই নতুনকৈ আবেদন কৰিব বিচাৰে সেইসকলে নিজৰ নিজৰ অঞ্চলৰ স্বাস্থ্য কেন্দ্ৰত গৈ যোগাযোগ কৰি আঁচনিখনত আবেদন কৰিব পাৰিব। তো ধন্যবাদ।